লৈছোঁ। অমৃত পৰিবাৰ বুলি ক'লে আমি কি বুজিম সেইটো আগতে দিদিয়ে কৈ গৈছে যে অমৃত মানে হৈছে তাৰ টেষ্ট, তাৰ যিটো সোৱাদ সেইটো হৈছে মিঠা। আমাৰ পৰিবাৰবিলাক কেনেকুৱা হ'ব লাগে? এটা শুদ্ধ, এটা পিউৰিফাইড, এটা সুন্দৰ পৰিৱেশৰ পৰিয়াল হ'ব লাগে। কিন্তু বৰ্তমান যুগত যিটো হৈ আছে, এই অমৃত পৰিবাৰৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্যটো আমি দেখা পোৱা নাই, বিশেষকৈ আমাৰ ভাৰতীয় সমাজত। আমাৰ যিটো সংস্কৃতি, আমাৰ যিটো পৰম্পৰা, আমাৰ যিটো পৰিয়ালৰ আত্মীয়তা, এই আত্মীয়তাবিলাক আজিকালি নোহোৱা হৈছে। কিয় নোহোৱা হৈছে? তাক আমি পুনৰ ঘূৰাই আনিব নোৱাৰোঁনে? নিশ্চয় পাৰোঁ। য়েছ, আমি সকলোৰে কাম আছে, আমি সকলোৱে এটি পৰিবাৰত থাকোঁ। হয়তো এটা পৰিবাৰৰ দুজনেই চাকৰি কৰে আৰু আমাৰ ল'ৰা ছোৱালীক আমি আজিকালি সময় দিব নোৱাৰোঁ। এতিয়া আমি চাম অমৃত পৰিবাৰৰ সংকল্পনানো কি। যে অমৃত পৰিবাৰ মানে পৰিবাৰ হৈছে সমাজৰ মূল ভাগ। পৰিবাৰ, তাৰপিছতে সমাজ, তাৰপিছতে দেশ, তাৰপিছতে ৰাষ্ট্ৰ। পৰিয়াল যদি ঠিকে নাথাকে তেতিয়াহ'লে সমাজখন ঠিকে থাকিব নোৱাৰে। পৰিয়ালৰ যদি এজন সদস্য বেয়া হয়, মানে আমাৰ এটা অসমীয়াত কথা আছে নহয়, এপাচি শাকত এটা জলকীয়া, নহয় জানো? এপাচি শাক কিমান সুন্দৰকে বনাইছে, কিন্তু তাত যদি জলকীয়া এটা দিছে বহুত মানুহে খাব নোৱাৰে। ঠিক তেনেকে আমাৰ পৰিয়ালটোতো যদি এজন সদস্য আমাৰ বিপৰীতে যায় তেতিয়াহ'লে সেই পৰিবাৰটো ঠিকে থাকিব নোৱাৰে। আমাৰ পৰিয়ালটোৱে নহয়, পৰিয়ালটোৱে অকলে একো কৰিব নোৱাৰে। মোৰ যদি ওচৰ চুবুৰীয়া মানুহখিনি ভাল নহয়, মই যদি ৰাতিপুৱাই উঠি মোৰ ঘৰৰ জাবৰখিনি অন্যৰ দুৱাৰমুখত পেলাই থৈ আহোঁ, তাৰ গোন্ধ মোৰ ওচৰলৈকে আহিব। বতাহেতো নকয় অকলে সেইটো পৰিয়ালৰ তাতেই যা, নহয় জানো? গতিকে এই সৰু সৰু কথাবিলাক আমি ভাবি চাব লাগিব, আমি কৰিব লাগিব। সেইকাৰণে আমি যদি পৰিয়ালটোৰ প্ৰতি ধ্যান ৰাখোঁ তেতিয়াহ'লে আমাৰ গোটেই সমাজ ব্যৱস্থা কি হ'ব? ভাল হ'ব। নেক্সট, পৰিবাৰৰ উদ্দেশ্য কি? পৰিবাৰ মানে অকল কেইজনমান ব্যক্তিয়ে এটা পৰিবাৰ নহয়। যে দুটা ল'ৰা আছে বা দুজনী ছোৱালী আছে, মাক আছে, দেউতাক আছে, সেইটোৱে পৰিবাৰ নহয়। পৰিবাৰ মানে হৈছে সকলোৰে মিলা প্ৰীতি থাকিব লাগিব। আজি মই যদি ঘৰৰ পৰা বাহিৰলৈ যাওঁ, মই যদি কাকো কৈ নাযাওঁ, তেতিয়াহ'লে মোৰ যদি আজি কিবা এটা বাহিৰত হয় তেতিয়াহ'লে কি কৰিব? পৰিয়াল দোষাৰোপ কৰিব। আৰু পৰিয়ালটোৱে জানিব লাগে মই ক'ত গৈছোঁ, কি কৰিছোঁ। কালি মই এঠাইত কৈছোঁ যে আমি আগতে যেতিয়া মানে স্কুলৰ পৰা আহিছিলোঁ, প্ৰথম আমাৰ কাম আছিল মাক চব কথা শুনোৱা। স্কুলত কি হ'ল, কাৰ লগত কাজিয়া লাগিল, কেনেকৈ টিফিন খালোঁ, কি কৰিলোঁ, মায়ে কাম কৰি থাকে, শুনিছেনে নাই আমাৰ ধান্দা নাই। মাজে মাজে কৰি থাকে, কাৰণ মা কোনোদিন স্কুলেই দেখা নাই, 9 বছৰতে বিয়া হৈছে। কিন্তু মায়ে সদায় আমাক ছাপোৰ্ট কৰে, কথাখিনি শুনে, তাৰপিছতহে আমি ভৰি হাত ধুই কাপোৰ চাপোৰ ভালকৈ থৈ ভাত খাওঁ। আৰু গোটেইকেইটাই ৰাতি একেলগে ভাত খাওঁ। তেতিয়া আমাৰ ঘৰত গোটেইকেইজনে জানে দিনটো কাৰ কি হৈছে পৰিয়ালটোত। কিন্তু আজিকালি এইটো নাই। আজিকালি মৰমৰ মাত এষাৰ দিবলৈ আমাৰ সময় নাই। ৰাতিপুৱা উঠিলে মানে হেৰি আৱাজটো, এই নুঠলি, ইমান দেৰি হৈছে, স্কুললৈ যাবলৈ হ'ল। তাৰমানে ল'ৰাটোৰ মুডেই অফ হৈ গ'ল, ছোৱালীজনীৰ মুডেই অফ হৈ গ'ল, হয়নে?
এই মৰমৰ মাতষাৰ সেইবুলি এইটোও নহয় যে তুমি মাতি থাকিবা নুঠিব আৰু তাৰপিছত মানে এইবিলাক হেবিটৰ ওপৰত কথা, অভ্যাসৰ ওপৰত কথা। আমি তেওঁলোকক কেনেকুৱা দৃষ্টান্ত দেখুৱাইছো, কেনেকুৱা উদাহৰণ দেখুৱাইছো। কাৰণ ইহঁত প্ৰথমতে মাক দেউতাক ভায়েক ভনীয়েকৰ ব্লাইণ্ড ফলোৱাৰ, তাৰপিছত স্কুলৰ টিচাৰৰ ব্লাইণ্ড ফলোৱাৰ, তাৰপিছতহে বেলেগক মানে। স্কুলৰ টিচাৰে যদি কয় যে 4+5 এইটো 15 হ'ব, সিহঁতে সেইটোকে মানি ল'ব, ব্লাইণ্ড ফলোৱাৰ। ঠিক তেনেকে মাকে যদি সৰুতে শিকাইছিল যে এনেকুৱা এনেকুৱাহে হ'ব লাগে, তেনেকুৱাই হ'ব, কিন্তু আমি সেইটো নকৰোঁ। গতিকে পৰিবাৰ এটা ব্যক্তিৰ সংগঠন নহয়, পৰিয়ালটো হৈছে প্ৰত্যেক পৰিয়ালতে কি থাকিব লাগে, এটা আত্মীয়তা থাকিব লাগে। পৰিয়ালৰ উদ্দেশ্য কি? ধৰ্ম অৰ্থ কাম মোক্ষ के लिए प्रयास करना। আমি আজিকালি কি কৰোঁ? আমি এটা সৰুতে পঢ়িছিলোঁ যে দেউতাকে অফিচৰ পৰা আহিছে আৰু ল'ৰাটোক কৈছে কোনোবাই মোক লগ পাব আহিলে কবি যে মই ঘৰত নাই। আৰু ল'ৰাটো একদম পিয়ৰ গৈ পেলাই কৈছে মোৰ দেউতাই কৈছে যে তেওঁ ঘৰত নাই বুলি ক'ব কৈছে, তেওঁ ঘৰতে আছে। কি শিকিলে আপুনি ভাবক? সেইটো আমি শিক্ষা দিছোঁ। গতিকে আমাৰ ধৰ্ম কি, আমাৰ অন্তিম ইচ্ছা কি, আমি কি কাৰণত কাম কৰিছোঁ, কি উদ্দেশ্যত কাম কৰিছোঁ, এইবিলাক আমি কি উদ্দেশ্যত পইচা ঘটিছোঁ, এইবিলাক আমি চাব লাগিব। তাৰপিছত আছে একাত্মতা বৰ আধাৰিত সমাজ ব্যৱস্থা। একাত্মতা যেনে পৰহি মোক মানে মহাৰাষ্ট্ৰৰ মানুহ এজনে কৈছে যে তেওঁলোকৰ এটা ফ্লেট আছে, ফ্লেটত তেওঁ থাকে আৰু গোটেই ফ্লেটটো মানে প্ৰায় মানে 20-25টা ফেমিলি থাকে। সেই মানুহজনৰ দেউতাক ঢুকাইছে, ৰুমৰ পৰা বাহিৰলৈ আনিবলৈ মানুহ নাই, মাতি মাতি কোনো এটা মানুহ আনিব নোৱাৰিলে। তাৰপিছত চুইপাৰক মাতিলে, মাতি ডেড বডিটো আনিলে আৰু শ্মশানলৈ লৈ গ'ল। কিয় আত্মীয়তা নাই? কিয় সেই গোটেই পৰিয়ালটো একে নহয়? তেওঁলোকে কোনোবাই বাগানত বহিলে বাকীজন গুচি যায়, কথা নাপাতে। মোৰ ল'ৰা ছোৱালীক মই অন্যৰ লগত কথা পাতিব নিদিওঁ, টিফিন খাবলৈ নিদিওঁ একেলগে, কাৰণ বেমাৰ আহিব। বেমাৰ যেন নাহে কোনোদিন, নহয় জানো? বেমাৰটো আহিব লাগিলে, কিন্তু মিলা প্ৰীতিৰে আমি যদি সকলোৱে খাওঁ, আত্মীয়তাৰে আমি যদি সকলোৱে থাকোঁ, তেতিয়া সেই পৰিয়ালটোৱে এটা মানে ভাল পৰিয়াল বুলি গণ্য হ'ব পাৰে। প্ৰজনন অৰ্থাৎ প্ৰপৰ্চন জনম, ল'ৰা ছোৱালী জন্ম দিয়াটো এটা সাধনা। আমি কেনেকে জন্ম দিব লাগে? আমি যেতিয়াই ভ্ৰূণ মাকৰ গৰ্ভলৈ যায়, তেতিয়া দেউতাকৰ চিন্তা কি আছিল, মাকৰ চিন্তা কি আছিল, তেওঁ মনত কি ভাবিছিল, সেইটোৱে ৰিয়েক্ট কৰে। তাৰপিছতো এই গৰ্ভৱতী অৱস্থাত 9 মাহ 10 দিন গৰ্ভত থাকোঁতে মাকে কি চিন্তা কৰিছে, কাৰ লগত হাজিৰা কৰিছে, কি এটা পৰিস্থিতিত আছে, দেউতাকে কি পৰিস্থিতিত আছে, এই সকলোবিলাকৰ আচল বাচ্চাটোৰ ওপৰত পৰে। গতিকে প্ৰজনন যেতিয়া হ'ব, তেতিয়া প্ৰপৰ্চন জন্ম হ'ব লাগে। এটা আমি মানে এটা ভাল পৰিৱেশত, এটা আমি ভাল উদ্দেশ্যত আমি জন্ম দিব লাগে ল'ৰা ছোৱালী, নহ'লে ল'ৰা ছোৱালী এনেকুৱাই হ'ব। এইকাৰণে এইটো এটা সাধনা। ল'ৰা ছোৱালী জন্ম দিয়াটো এটা খেল নহয়, এইটো এটা সাধনা। সাংস্কৃতিক এবং আধ্যাত্মিক रूप से पहली अच्छी हुआ মানে ঘৰত এটা সাংস্কৃতিক পৰিৱেশ থাকিব লাগিব। আমি ৰাতিপুৱাই উঠি গাড়ী প্ৰাৰ্থনা কৰোঁ। মোৰ এতিয়াও মনত আছে, মই দাদা বৌৰ লগত থাকি BA পঢ়িছিলোঁ, MA পঢ়িছিলোঁ। মোক বৌৱে কেতিয়াবা চামডে এনেকুৱা হয় যে আজি গা নুধো, দেৰিকে দিওঁ, ব্ৰেকফাষ্টটো কৰি লওঁ, মোক নিদিয়ে ডাইনিং টেবুলত বহিবলৈ, নিজেও নবনাই আৰু কেতিয়াও বহিবলৈ নিদিয়ে। গা ধুই আহা, তাৰপিছত খাবা, তাৰপিছত লাগিলে আৰু কাম কৰি আৰু গা ধুবা। এই সংস্কৃতিটো আমি কেতিয়াও ৰখা নাই। ল'ৰা ছোৱালী আজিকালি ধুতি পিন্ধে,
নামঘৰলৈ যোৱা, মাইকী মানুহবিলাকে ধুতি মানে মেখেলা চাদৰ পিন্ধি নামঘৰলৈ যোৱা, এইবিলাক প্ৰথা উঠি গ'ল। মই যেতিয়া মাজুলীত আছিলোঁ, আপোনালোকে বুজি পাব, মই এইকাৰণে উদাহৰণবিলাক দিছোঁ। আছু ল'ৰা আহিছিলে, আহি পেলাই কৈছে, তেতিয়া প্ৰিন্সিপাল বেলেগ আছিলে, যে কৈছে যে ক্লাছ 8ৰ পৰা তেওঁলোকৰ ইউনিফৰ্ম হ'ব লাগে মেখেলা চাদৰ। আৰু এতিয়া ল'ৰাকেইটাৰ সন্মুখতে বাইদেউ মোক ফোন কৰিছে। মই কৈছোঁ মোৰ কোনো আপত্তি নাই এজ জইণ্ট ছেক্ৰেটাৰী, কিন্তু যিকেইজনে ক'বলৈ আহিছে তেওঁলোকে লিখি দিয়ক যে তেওঁলোকে সত্ৰত কেতিয়াও ধুতি নিপিন্ধাকৈ নাযায়। তেওঁলোকৰ পৰিয়ালৰ মানুহ সত্ৰত কেতিয়াও ধুতি চাদৰ গামোচা নোলোৱাকৈ নাযায়। সেইটো যদি দিয়ে আমাৰ কোনো আপত্তি নাই, কাৰণ লোকক কৰিলেই নহ'ব নহয়, আমি নিজেও কৰিব লাগিব। মই এটা স্পষ্ট উদাহৰণ হ'ব লাগিব। মই যদি উদাহৰণ নহওঁ, আমাক কৈ উপদেশ দিয়াৰ মোৰ অধিকাৰ নাই। ৰামকৃষ্ণ পৰমহংসৰ ওচৰলৈ এগৰাকী মানুহে এটা ল'ৰালৈ আহিছিল, আহোঁতে কৈছিল যে আপুনি এই ল'ৰাটোক কওক, ল'ৰাটোৱে বহুত মিঠাই খাই ভাল পায়, আপুনি কওক যে তুমি মিঠাই খাব নালাগে। তেতিয়া তেওঁ কৈছিল যে আজি যাওক, 15 দিন পিছত আহিব। 15 দিন পিছত আহিলে আকৌ ক'লে 15 দিন পিছত আহিব। 1 মাহ পিছত যেতিয়া আহি ক'লে বাবা তুমি মিঠাই নাখাবা, মানুহগৰাকী বিৰাট খং উঠিছে যে 1 মাহ মোক দৌৰাইছে আৰু এটা সাধাৰণ কথা, এটা লাইভ কথা। তেতিয়া ৰামকৃষ্ণই কৈছিল মই মিঠাই খাই বহুত ভাল পাওঁ, মই যেতিয়ালৈকে এৰিব নোৱাৰোঁ তেতিয়ালৈকে মোৰ কি হক আছে যে মই ল'ৰাটোক কম যে তুমি মিঠাই নাখাবা। আমি পৰিয়ালটোত এনেকুৱা অৱস্থা দেখোনে? নাই। পৰিয়ালটোত আমি প্ৰত্যেকেই মিছা কথা কওঁ, আমি প্ৰত্যেকেই অন্যৰ দোষ খুচৰোঁ, আমি প্ৰত্যেকেই টিচাৰৰ বা শিক্ষকৰ বা অন্যৰ দোষৰ কথা কওঁ, কিন্তু আমাৰো কিমান দোষ আছে সেইটো আমি ভাবি নাচাওঁ। থাকিব পাৰে এজন শিক্ষক কেতিয়াও এনেকুৱা হ'ব নোৱাৰে যে ভগৱান, ভুল হ'বই, হ'ব পাৰে। অৱশ্যে এটা ভুলকে ভাগে ভাগে কৰিব নালাগে। স্বামীজীয়ে সদায় কৈছে যে ভুল কৰিবা, কিন্তু এটা ভুলকে সদায় নকৰিবা। গতিকে সেই পৰিস্থিতিটো যদি আমাৰ পৰিয়ালত আহে, তেতিয়াহ'লে আমাৰ এটা সাংস্কৃতিক মানে পৰিবাৰ এটা হ'ব। তেতিয়া সেইকাৰণে কৈছে, সংক্ষেপতে কৈছে, মূল শিকাইহে মানে পৰিবাৰে যদি ঠিক হয় তেতিয়াহ'লে আমাৰ সমাজখন ঠিক হ'ব, আমাৰ সমাজখন ঠিক হ'লে আমাৰ দেশখন ঠিক হ'ব, আমাৰ দেশখন ঠিক হ'লে আমাৰ ৰাষ্ট্ৰখন ঠিক হ'ব। পঞ্চমুখী অমৃত পৰিবাৰ। অমৃত পৰিবাৰ কেনেকুৱা হ'ব লাগে? প্ৰথমতে হৈছে আনন্দিত, সুখী পৰিবাৰ হ'ব লাগে। সুখী পৰিবাৰ এনেকুৱা নহয় যে মোৰ দুখন গাড়ী আছে, মোৰ এটা বিল্ডিং আছে, মোৰ সকলো সম্পত্তি আছে, সেইটো সুখী পৰিবাৰ নহয়। সুখী পৰিবাৰ হৈছে এই আটাইকেইটা মিলি একেলগে ভাত খোৱা, যি আছে তাকে তেওঁলোকে ভাগ বতৰা কৰি খোৱা, আনৰ সমালোচনা নকৰা, যি আছে তাতে সন্তুষ্ট হোৱা, সেইটোৱে সুখী পৰিবাৰ। গতিকে আনন্দিত আৰু সুখী পৰিবাৰ হ'ব লাগে, আৰু প্ৰত্যেকৰে লগত সম্পৰ্ক থাকিব লাগে। আজি মাকৰ লগত দেউতাকৰ সম্পৰ্ক থাকিব, ল'ৰা ছোৱালীৰ সম্পৰ্ক থাকিব। আৰু দেউতাকে যদি সোধে কলৈ গ'ল সেই ল'ৰাটো, মই কি জানো বোলে তোমাৰ ল'ৰা কলৈ গৈছে, আৰে দুইটাৰে সমানে দায়িত্ব না। বাপেকেও তেনেকে ক'ব নালাগে যে তোমাৰ ল'ৰা, আৰে দুইটাই জন্ম দিছা, দুইটাৰে ল'ৰা ছোৱালী, দুইটাই সমানে দায়ী। গতিকে পৰিয়ালটোত এনেকুৱা হ'ব নালাগে। সেইকাৰণে সুখী পৰিৱেশ। ষষ্ঠ পৰিয়ালটো মানে কি হ'ব লাগে? তেওঁলোকে সুস্বাস্থ্যৰ গৰাকী হ'ব লাগে। তাৰ কাৰণে কি কৰিব লাগিব? ভালকে খাব লাগিব। আজিকালি কি হয়, মই বহুত স্কুলত গৈ পেলাই দেখিছোঁ টিফিন দিয়ে, আৰু সেই টিফিনত কি দিয়ে? ক'ৰবাৰ পৰা এটা আপেল দিব, নহ'লে কিবা কুৰকুৰে দিব, নহ'লে কিবা এটা পাপৰ ভাজি দিব, নহ'লে কোনোবাই এসোপা ভাত দিব, যাতে ল'ৰা ছোৱালীয়ে খাব নোৱাৰে। ইফালে টিচাৰে নেৰে, কি কৰিব ল'ৰা ছোৱালী? তাক সুস্থ সবল হ'বলৈ আমি তাক এটা পৰিৱেশ দিব লাগিব। গতিকে এটা সুস্থ পৰিবাৰ আমি পাব লাগিব, সদায় প্ৰাৰ্থনা কৰিব লাগিব, সদায় যোগা কৰিব লাগিব, সদায় এটা সুস্থ পৰিৱেশ এটা থাকিব লাগিব।
সম্পন্ন সম্পন্ন মানে এইটো নুবুজায় যে মোৰ বহুত টকা পইচা থাকিব লাগে, মই ধনী হ'ব লাগে। ধনী মানে মই মাতৰ ধনী, মই ব্যৱহাৰৰ ধনী, এনেকুৱা হ'ব লাগে। কোনোৱে যাতে মোৰ ব্যৱহাৰৰ দ্বাৰা আঘাত নাপায়, কোনোৱে যাতে মোৰ কথাৰ দ্বাৰা আঘাত নাপায়, সেইটো হৈছে সম্পন্ন। গতিকে পৰিয়ালটো হ'ব লাগিলে তাত মানে কোনো প্ৰকাৰৰ কোনেও বেয়া কথা কৈছে বা কোনো এটা ঝগড়া হৈছে এনেকুৱাবিলাক হ'ব নালাগে। নেক্সট, সংস্কাৰক্ষম। আমাৰ পৰিয়ালত কিছুমান সংস্কাৰ থাকিব লাগে। সংস্কাৰ মানে কি? ৰাতিপুৱা ভগৱানৰ ওচৰলৈ যোৱা, প্ৰাৰ্থনা কৰা, এটা ফেষ্টিভেল বিলাক হ'ব। সেই ফেষ্টিভেল বিলাকত আমি আজিকালি পিঠা পনা নবনাওঁৱেই, নহয় জানো? চব বজাৰত কিনিবলৈ পাই কেলেই বনাম, কেলেই কষ্ট কৰিম। অথচ আমাৰ মাহঁতক দেখিছিলোঁ হ'ল নাইট পিঠা বনাই, সেইটো যাতে কিমান আনন্দ। কিন্তু আজিকালি নাই। নামঘৰ কি বিহু আহিব, কিবা আহিব, আমাৰ নামঘৰলৈ যোৱা কেনেকুৱা ঠাণ্ডা। ৰাতিপুৱাই উঠি গা ধুই মেখেলা চাদৰ পিন্ধি বা সৰুতে ফ্ৰক পিন্ধি আমি নামঘৰলৈ ওলাম। কিন্তু আজিকালি সেইটো নাই। পেণ্টটোৱে হ'ব যা, পেণ্টটো পিন্ধিয়ে যা, চুইদাৰ কামিজত পিন্ধিয়ে যা, ক'ত সংস্কৃতি শিকিব, নহয় জানো? গতিকে সংস্কৃতিবান হ'বলৈ এইবিলাক আমি মানে কাম কৰিব লাগিব। সংস্কৃতিবান পৰিয়ালৰ আৰু এটা হৈছে যে আমি যোগক্ষম, মানে আমি কি খাইছো, কি খাবলৈ পাইছো, সেইখিনি আমি গ্ৰহণ কৰোঁতে আমি কেনেকুৱা ধৰণে গ্ৰহণ কৰিছো। আজিকালি দেখো যে মানে মাকে ভাত মকটিয়াই থাকে, মুখত এসোপা ভাত সোমাই দিয়ে, ল'ৰাটোৱে এইফালে মোবাইল চাই আছে, চবাই আছে চবাই আছে চবাই আছে, একো কৰিব নোৱাৰে, গিলিবও নোৱাৰে। সেইটো কেতিয়াও সংস্কৃতিৰ ভাগ নহয়। খোৱা সময়ত খোৱা, পিন্ধাৰ সময়ত পিন্ধা, ফুৰাৰ সময়ত ফুৰা, এইবিলাক আমাৰ আমি যোগক্ষম কেনেকে আনিছো, কাৰ পৰা কেনেকে ধন আনিছো, কাৰ পৰা কেনেকে গোটাইছো, এই কথাবিলাক আমি কি কৰিব লাগিব, মানে মনত পেলাব লাগিব। সমাজ ধাৰণা। সমাজ হৈছে পৰিয়ালৰ বিকশিত এটা ৰূপ। গতিকে সমাজৰ যিটো ধাৰণা, সেই ধাৰণাটো আমাৰ প্ৰত্যেকৰে থাকিব লাগিব যে সমাজখনৰ এটা মই অংশীদাৰ। সমাজখনত আজি যি ঘটি আছে, বেয়া ঘটিলেও তাৰ কাৰণে ময়ো দায়ী। অকল সেইটো পৰিয়ালেই দায়ী নহয়, ময়ো দায়ী। মই কি কৰিছো? গতিকে সমাজ ধাৰণা, আজি সমাজখন কেনেকে চলি আছে, আমাৰ আৱশ্যকতা কি, সমাজখনত আমি কি কৰিব লাগে, এই কথাবিলাক আমি কি কৰিব লাগিব, জানিব লাগিব, আমি বুজিব লাগিব আৰু সেই অনুযায়ী কাম কৰিব লাগিব। অমৃত পৰিবার সংকল্প। যে সংস্কৃতিবান নবীন পিঢ়ি, পৰিবেশ মে সমন্বয়, একাত্ম পৰিবার, সমাজ এবং রাষ্ট্র হেতু জাগ্রত আৰু সংবেদনশীল পৰিবার, এইকেইটা থাকিবই লাগিব। আমি সংস্কৃতিবান সংস্কাৰবান নবীন পিঢ়ি, আমি নতুন পিঢ়িটোক কেনেধৰণে আমাৰ চলন ফুৰণ, আমাৰ সংস্কৃতি এইবিলাকৰ জ্ঞান দিব পাৰোঁ। আগৰখিনি যি হ'ল হ'ল, এতিয়া আমি নতুনকৈ ভাবোচোন যে আমি নতুন পিঢ়িটোক কেনেধৰণে আগবঢ়াই নিব পাৰোঁ, সেইটো আমি চাব লাগিব। পৰিয়ালে সমন্বয়, একাত্ম পৰিয়াল, প্ৰত্যেক পৰিয়ালৰ মাজতে এটা সমন্বয় থাকিব লাগিব। আজি যদি মোৰ ওচৰৰ পৰিয়ালটোৰ কিবা বিপদ হৈছে, মই গৈ সহায় কৰিব লাগিব। মই যদি নাযাওঁ, তেতিয়াহ'লে মই কেৱল মোৰ ল'ৰা মোৰ ছোৱালীৰ কাৰণেই ভাবোঁ, মই সমাজৰ কাৰণে নাভাবোঁ। গতিকে এটা সমন্বয় পৰিবার এটা হ'ব লাগিব, একাত্ম পৰিবার হ'ব লাগিব আৰু সমাজ আৰু ৰাষ্ট্ৰৰ কাৰণে চিন্তা কৰিব লাগিব, জাগ্ৰত হৈ থাকিব লাগিব। আজি সমাজত, আজি আমাৰ ভৱিষ্যত ল'ৰা বুঢ়া ডেকা এইবিলাকৰ কি হৈ আছে, কি চলি আছে সমাজত, তেওঁলোকে কোনফালে ঢাল খাইছে, এই কথাবিলাক আমি যদি এতিয়াৰ পৰাই চিন্তা নকৰোঁ, অমৃত পৰিবার কেতিয়াও হ'ব নোৱাৰে। অমৃত পৰিবার ৰচনা।
এতিয়া আপোনালোকৰ আহিব অমৃত পৰিবাৰ কেনেকৈ আমি ৰচনা কৰিম। অমৃত পৰিবাৰ ৰচনা কৰিব লাগিলে আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ এক কথা সংকুল থাকিব লাগে। সংকুল মানে হৈছে কুল মানে হৈছে পৰিবাৰ, সং মানে হৈছে যোজনা, একত্ৰিত কৰা। পাঁচটা পৰিয়াল একত্ৰিত কৰিব লাগিব। তাত এগৰাকী মুখ্য মানুহ থাকিব লাগিব। তেওঁ সেই পাঁচটা পৰিয়ালৰ মানে একগোট খোৱা, কাম কৰা, ভজন সন্ধ্যা পতা, কেন্দ্ৰ পৰিচয়, কেন্দ্ৰ প্ৰাৰ্থনা, একেলগে এদিন ভাত মানে চবে মিলি ভাত খোৱা, ঘৰত সদায় ৰাতিপুৱা চাকি জ্বলোৱা, তুলসীৰ ঘৰত চাকি জ্বলোৱা বা এই চাকি জ্বলোৱা, এই কামবিলাক আমাৰ সংকুলত হ'ব লাগিব। আৰু সেইটো যদি নহয় তেতিয়াহ'লে আমি সংকুল কৰিব নোৱাৰোঁ। গতিকে ইয়াত দিছে প্ৰত্যেক সংকুলত এগৰাকী প্ৰভাৰী থাকিব লাগে। প্ৰভাৰী মানে মুখ্য মানুহ, যিয়ে সংযোগ কৰিব পাৰে, পাঁচটা পৰিয়ালক একেলগে ৰাখিব পাৰে। আৰু সেই পাঁচটা পৰিয়ালে একেলগে লগ লাগি কাম কৰিব পাৰে। চব সমস্যা সমাধান হ'ব, ল'ৰা ছোৱালীৰ সমস্যাও সমাধান হ'ব, চব সমাধান হ'ব যদি আমি এনেকুৱা সংকুল ৰচনা কৰোঁ। আৰু তাত যদি উদ্দেশ্য মহৎ হয়, তাৰ উদ্দেশ্য মহৎ হ'ব লাগিব। বিনা উদ্দেশ্যত আমি যেতিয়া কৰিব লাগে, প্ৰিন্সিপাল ছাৰে কৈছে, ছাৰহঁতে কৈছে, গতিকে তাৰ সংকুল স্থাপন কৰিছোঁ, কাৰো লগত সম্পৰ্ক নাই, তেতিয়া নহ'ব। নগৰ সংকুল ৰচনা, নগৰ অমৃত পৰিবাৰ প্ৰমুখ, নগৰ সম্পৰ্ক প্ৰমুখ, সংকুল প্ৰমুখ, এই তিনিটা বস্তু এখন নগৰত থাকিব লাগিব। নগৰত কেইবাটাও সংকুল থাকিব পাৰে। পাঁচটা সংকুলে এক অমৃত পৰিবাৰ। এখন নগৰত বহুত মানুহ আছে, গতিকে তাত 10টা সংকুল থাকিব পাৰে, 15টা সংকুল থাকিব পাৰে। আৰু প্ৰত্যেক সংকুলৰ যিটো প্ৰমুখ থাকিব, তেওঁলোকৰ ওপৰত কি থাকিব? নগৰ সম্পৰ্ক প্ৰমুখ থাকিব, নগৰ মানে অমৃত পৰিবাৰ প্ৰমুখ থাকিব। গতিকে সংকুল হৈছে যেনেকে আমাৰ পৰিবাৰ, তেনেকুৱা সংকুল। তাৰপিছতে নগৰ বা নগৰত সংকুল হৈছে নগৰখনৰ কেইবাটাও ঠাইৰ পৰা কেইবাটাও সংকুল লগ লাগি, সংকুল প্ৰমুখৰ লগ লাগি আমি এই বস্তু ৰচনা কৰিম, আমি কামবিলাক কৰিম। সেইটো হৈছে নগৰ সংকুল ৰচনা, নগৰ অমৃত পৰিবাৰ ৰচনা। এইটো কৈছে যে এটা পৰিবাৰে অকলে একো কৰিব নোৱাৰে। সমাজখন যদি ভাল কৰিব লাগে তেতিয়া সকলোৱে মিলি কৰিব লাগিব। সেইকাৰণে কৈছে যে সংস্কৃতি সংৰক্ষণ আৰু অমৃত পৰিবাৰ প্ৰাপ্তি হ'বলৈ গ'লে এই 6টা বস্তুৰ ওপৰত গুৰুত্ব দিব লাগিব। প্ৰথম হৈছে ভাষা। আমি আজিকালি ইংৰাজী ভাষা কওঁ, আমাৰ নিজৰ ভাষা পাহৰি গৈছোঁ, নহয় জানো? মোৰ ছোৱালীয়ে চাহেই বনাব নাজানে, মোৰ ছোৱালীয়ে চোতাল ঝাৰু দিব নাজানে, মোৰ ল'ৰাই মাৰ্কেটিং কৰিব নাজানে। আমি শিকাইছোঁ জানো? তাক পইচাৰ হিচাপ শিকাইছোঁ জানো? পিছতকৈ যেতিয়া বাহিৰত যাব তেতিয়া বহুত পৰিস্থিতিৰ সন্মুখীন হয়। সেইকাৰণে আমি ভাষাটো প্ৰত্যেকৰে যাতে সংলগ্ন। আজি আমি অসমীয়াত কিয় কৈছোঁ? আমি হিন্দীতো ক'ব পাৰিলোহেঁতেন, আমি ইংলিছতো ক'ব পাৰিলোহেঁতেন, কিন্তু আমি অসমীয়াত কৈছোঁ যাতে আমি সকলোৱে ভালকৈ বুজি পাওঁ। ইয়াত হয়তো হিন্দী বাক্য থাকিব পাৰে, ইয়াত হয়তো কোনোবাই হিন্দী অসমীয়া নাজানিবও পাৰে, কিন্তু তেওঁলোকে জানি ল'ব। এই পিপিটিটো আপোনালোকেও ল'ব পাৰে। পোচাক পৰিধান, আমি কি পিন্ধিছোঁ? আজিকালি আমাৰ চবে নিজৰ ড্ৰেছ পিন্ধিবলৈ আমি পাহৰি গৈছোঁ, নহয় জানো? এই ছোৱালীবিলাকে এই ইমান এটা হাফ পেণ্ট, ইমান এটা স্পৰ্টিং, মাক দেউতাকৰ লগত যায়, একো নাভাবে। কিন্তু সেইটোৰ পৰা সমাজৰ ওপৰত কি প্ৰভাৱ পৰি আছে সেই কথাটো আমি কোনোদিনে চিন্তাই কৰা নাই। সেইকাৰণে আমি চাব লাগিব যে এই পোশাক, এই আমাৰ মানে আভূষণ, এই আভূষণৰ ওপৰত বহুত গুৰুত্ব দিব লাগিব। ভজন, ৰাতিপুৱা গধূলি ভজন কৰোঁনে, ভগৱানৰ নাম লওঁনে? আমি কোৱা নাই যে 1 ঘণ্টা সময় ধৰি আপুনি বহি থাকিব লাগে ভগৱানৰ আগত, সেইটো আমি কোৱা নাই।
ৰাতিপুৱা উঠি দুটা ভজন লগাওক, ল'ৰা ছোৱালীও শুনিব, আপোনালোকেও শুনিব, মনটো পবিত্ৰ হ'ব, দিনটোৰ কামৰ কাৰণে মনটো প্ৰস্তুত হ'ব। আৰু সন্ধিয়া একেলগে বহি কিবা এটা নিজৰ কুলদেৱতাৰ বিষয়ে গাব। সেইটো ভোজন। ভোজনত আমি কি খাওঁ, কিমান মছলা খাওঁ, কিমান বাহিৰৰ বস্তু কিনি খাওঁ। আজিকালিতো অৰ্ডাৰ দিলে কি বুলি কয়, এইটো অৰ্ডাৰ দিয়ে যে পাৰ্চেল কুৰিয়াৰ। মোৰ আজি অমুক খাবৰ মন গৈছে, পাৰ্চেল কুৰিয়াৰ। ট্ৰেইনত মই দেখিছো, সিদিনাখন হাৰিয়ানাৰ পৰা আহিছো, চব পাৰ্চেল কুৰিয়াৰ। নেক্সট ষ্টপেজত পাব, নেক্সট ষ্টপেজত পাব, নেক্সট ষ্টপেজত পাব। কিন্তু কোনো ঘৰৰ পৰা নানে, পানী বটলটো ঘৰৰ পৰা নানে। ইমানেই আমি ডিপেণ্ডেণ্ট হৈছো। গতিকে ভোজন প্ৰত্যেক দিন যদি ৰাতি আমি একেলগে ঘৰৰ মানুহকেইটা বহি ভোজন কৰো, তেতিয়াহ'লে গোটেই ঘৰখনৰ কথা আলোচনা হ'ব পাৰে। কি হৈছে, কি নহৈছে, মাক দেউতাকেও জানিব, ল'ৰা ছোৱালীও জানিব। ঠিক তেনেকে ভৱন। আজিকালি জুপুৰি ঘৰ খাব নালাগে, একদম এচি লগোৱা ধুনীয়া ঘৰ লাগিব। ঘৰটো ভাল হলেই যেন চব ভাল হ'ব, এনেকুৱা এটা আমাৰ ধাৰণা। সিহঁতৰ দেখোন মাক দেউতাকে অমুক কৰে তমুক কৰে, সিহঁতৰ ঘৰ এটাই নাই। মই কালি তাতে মিটিঙত কৈছো যে মোৰ ভতিজা এটা সৰু আছে, ক্লাছ 3 পঢ়ে। মোৰ দাদাৰ ইঞ্জিনিয়াৰ, বৌ ইউনিভাৰ্চিটিত কাম কৰে, তেওঁলোকৰ গাড়ী নাই। কিন্তু মোৰ ডাঙৰ দাদা, সি ডাক্তৰ, মেডিকেল কলেজৰ প্ৰিন্সিপাল, তাৰ এখন গাড়ী আছে। আৰু সেই সৰু ল'ৰাটোৱে, ক্লাছ 2-3 ল'ৰাটোৱে তাৰ বন্ধুবিলাকৰ লগত বাহাদুৰি মাৰে, আমাৰ ঘৰত গাড়ী আছে। টিচাৰে ফোন কৰিছে, বাইদেউ আপোনালোকে কেতিয়া গাড়ী কিনিলে? আমিতো গাড়ী কিনা নাই। তো টিচাৰে কৈছে যে নাই, আপোনালোকৰ গাড়ী আছে। তেতিয়া তাক সুধিলে ঘৰত আহোঁতে, আমাৰ নহ'লে কি হ'ব, আমাৰতো বৰদেউতাৰ আছে, বৰদেউতা আমাৰে। আপুনি কি ক'ব? সেই পৰিস্থিতিটো হ'বলৈ আমি দিছো আজি। সিহঁতৰ চেণ্টিমেণ্ট, সিহঁতৰ ইগো ইমান বেছি যে গাড়ী এখন নহ'লে সিহঁতৰ ক্লাছত সিহঁতে ইনফিৰিয়ৰিটি কমপ্লেক্সত ভুগিব। সেই বস্তুটো আমি এতিয়াও কৰিব পৰা নাই। আজি পূজাত আমি কাপোৰ দিব লাগে, কিন্তু প্ৰত্যেক বছৰতে আমি কাপোৰ দিব লাগে বুলি কথা নাই। কিন্তু আমাৰ যদি কাপোৰ আছে 10 যোৰ, আমি আননেচেচাৰী কিয় এযোৰ দিব লাগে? ল'ৰা ছোৱালীক বুজাব লাগিব সেই কথাটো। গতিকে এইটো ভ্ৰমণটো চাব লাগিব। আৰু ভ্ৰমণৰ দ্বাৰা আমাৰ বহুত অভিজ্ঞতা হয়। আমাৰ ল'ৰা ছোৱালীক আমি আচলতে অলপ পইচা যোগাৰ কৰি আমি সৰুৰে পৰা সিহঁতক অলপ দূৰত লৈ যাব লাগে, দেখুৱাব লাগে। নামঘৰ দেখুৱাব লাগে, বা কিবা অন্য বস্তু যিটো ভাল সেইটো দেখুৱাব লাগে, যি বিখ্যাত ঠাই আছে সেইবিলাক দেখুৱাব লাগে। তেতিয়াহে সিহঁতৰ মগজটো বহল হ'ব। এই স্বামীজীয়ে কোৱা নাদৰ ভেকুলীটোৰ নিচিনা নহ'ব। গতিকে এইকেইটা আমি সদায় এটা সংস্কৃতিবান পৰিয়ালে, এটা পৰিবাৰে আমি চাব লাগিব। ভাষা ভূষা এইখিনি মই এক্সপ্লেইন কৰিলো অলৰেডি। সাপ্তাহিক কাৰ্য। ইমানখিনি কৰাৰ পিছত আমি প্ৰত্যেকেই আমাৰ সম্পূৰ্ণ পৰিবাৰসমূহে ডিচিশ্যন ল'ব লাগিব যে প্ৰত্যেক সপ্তাহতে আমি বহি পেলাই আমাৰ যিবিলাক প্ৰব্লেম আছে সেইবিলাক আমি আলোচনা কৰিম। চবৰে বেলেগ বেলেগ প্ৰব্লেম থাকিব পাৰে, কিন্তু এইটো নহয় যে আজি মোৰ ঘৰত, ৰেৱতীৰ ঘৰত বহুত প্ৰব্লেম আছে, আপোনালোক 4জনৰ লগত মই শ্বেয়াৰ কৰিছো, আৰু আপোনালোকে সেইটো সলিউশন নুলিয়াই সেই প্ৰব্লেম কেইটা আপোনালোকে চবকে কৈ ফুৰিব। সেইটো হ'ব নালাগে। আমাৰ মাজত আমি প্ৰব্লেমটো সলিউশন কেনেকৈ আহিব পাৰে তাকে আমি চাব লাগিব। সেইকাৰণে আমি সাপ্তাহিক কাৰ্য কিছুমান ল'ব লাগিব। আজি জন্মদিন কেনেকৈ পাতো নহয় জানো? চাকিকেইটা নুমাই দিওঁ, মম কেইটা নুমাই দিওঁ, তাৰমানে তোমাৰ জীৱনটো শেষ। ব্ৰিটিছে সেইকাৰণেই কৰিছিল যে জন্মদিনত যদি তেওঁলোকে আমাৰ যিমান ভাল চিন্তা, আমি ভগৱানক চিন্তা কৰোঁ, মানুহক পায়স খুৱাওঁ, কিন্তু সেইটো নকৰি আমি মমবাতি কেইটা নুমাই দিছোঁ, তাৰমানে তোমাৰ জীৱনটোত সকলো উদ্দেশ্য শেষ।
এই কথাটো ভাৰতীয় সমাজে বুজি পোৱা নাই। আজিকালি বহুতে বুজিছে অৱশ্যে, আজিকালি বহুতে কৰে যে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে, দুখীয়া মানুহক খুৱাই, এইবিলাক আজিকালি বহুতে কৰে। গতিকে আৰু কেন্দ্ৰবৰ্গ, আমাৰ কেন্দ্ৰবৰ্গ হয়, কেন্দ্ৰত আপোনালোকে তাত জইন কৰিব পাৰে, তাত খেল হয়, গীত হয়, তাত আমাৰ কেন্দ্ৰৰ বিষয়ে কয়। ঠিক তেনেকে আমি মানে খেল গীত এইবিলাক আমি শিকিব লাগে। মই যেতিয়া ধেমাজিত আছিলোঁ তেতিয়া যোগাচক্ৰ লৈছিলোঁ। যোগাচক্ৰৰ পিছতে সেইটো যোগা বৰ্গ কৰিলোঁ। বৰ্গ কৰাৰ পিছত আমাৰ কেন্দ্ৰৰ ওচৰতে, ময়ো এতিয়া নতুন, কেন্দ্ৰৰ ওচৰতে এজন দাদা আছে, তেওঁৰ দোকান আছে, তেওঁৰ ল'ৰা আৰু তেওঁৰ ৱাইফো আমাৰ কেন্দ্ৰ বৰ্গত আহে। আমি এদিন খেল আৰম্ভ কৰিলোঁ আৰু দাদাই কৈছে, ৰেৱতী মই আজিৰ পৰা নাহোঁ। কিয়? বোলে মই এজন মানে মোৰ ল'ৰা আছে, ছোৱালী আছে, মোৰ ৱাইফ আছে, তাৰে লগত মই খেল খেলিম? কি কৈছা তুমি এইবোৰ? তুমি এইবোৰ বন্ধ কৰা। মই তেতিয়া কৈছোঁ, দাদা আপুনি জীৱনটো এই হিচাপ বিকাশ কৰিয়েই কটালে, অলপ আপোনাৰ ল'ৰা ছোৱালীৰ লগতে আপুনি আনন্দ কৰিবলৈ শিককচোন। এনেকুৱাতো নহয় যে ল'ৰা ছোৱালীৰ লগত মাক দেউতাকে আনন্দ কৰিব নালাগে, এনেকুৱাতো নহয়। আপুনি কৰকচোন কেইদিনমান। এতিয়ালৈকে মই ধেমাজিৰ পৰা আহিছোঁ 2008 চনত। এই 2008 চনৰ পৰা আজি 2025 চনলৈকে তেওঁ যোগাবৰ্গত আহি আছে। গতিকে আমাৰ যিটো ভাষা, আমাৰ যিটো বুজাব পৰা শক্তি, আমাৰ যিটো কনভিন্স কৰাব পৰা শক্তি, সেইটো আমাক লাগিব। সংকুলবিলাকতো লাগিব আৰু আমাৰ মানে পৰিবাৰবিলাকতো লাগিব। কিয় কৰোঁ এইটো? ল'ৰা ছোৱালীয়েতো ক'ব মই কেন্দ্ৰ প্ৰাৰ্থনা নাগাওঁ, মই ভগৱানক প্ৰাৰ্থনা নকৰোঁ। কিন্তু কিয় কৰিব লাগে কিছুমান উদাহৰণ দি পেলাই সিহঁতে চাব লাগিব। নাটক, প্ৰস্তুতি এইবিলাক আমি যদি সকলোৱে কৰোঁ তেতিয়াহ'লে আমাৰ চবৰে কাৰণে ভাল হ'ব। 2 মাহত এবাৰ আমি সংকুলত বহিব পাৰোঁ, প্ৰত্যেক সপ্তাহতে বহিব পাৰিলে ভালেই। কিন্তু 2 মাহত আমি যদি সংকুলত বহোঁ, তাৰ পিছৰ মাহত যদি আমি নগৰৰ সংকুলৰ লগত বহোঁ, তেতিয়াহ'লে আমাৰ সংকুল লাহে 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 মানে বাঢ়ি যাব। আৰু সংকুল প্ৰমুখে মাহিলী বহিবই লাগে। যেনেকৈ আমাৰ সংস্কাৰ বৰ্গৰ ল'ৰা ছোৱালীবিলাকে বহে, প্ৰমুখবিলাকে বহে, যেনেকৈ আমাৰ স্কুলৰ টিচাৰবিলাকে বহে, তেনেকৈ সংকুল প্ৰমুখবিলাকেও মাহত এবাৰ বহিব লাগে। গতিকে আমি কেনেকুৱা কাম কৰিব লাগে, ইয়াত দিছে যে ভোজনৰ সময়ত মোবাইল বন্ধ কৰিব লাগে। ঠিক তেনেকৈ আমি কি কি কৰিব লাগে, সূৰ্য নমস্কাৰ কৰিব লাগে, তিথিৰ ঘৰত ব্যায়াম কৰিব লাগে, পৰিবাৰৰ কুল দেৱতা যিটো আছে তেখেতক সন্মান কৰিব লাগে। এই সকলোবোৰ কথা আমি মানিব লাগে। কিন্তু ইয়াত আকৌ দুটামান কথা আছে, মই 5 মিনিট ল'ম দেই, বেছি সময় নলওঁ, মই আকৌ যাব লাগে। এই সমাজত যিবিলাক আমাৰ মানে সমস্যা আহিছে, সেই সমস্যাটো হৈছে বিচাৰৰ সমস্যা। আমাৰ বিচাৰ কি? আমি কি বিচাৰোঁ? আমি আজি বিচাৰৰ আক্ৰমণ হৈ আছে। ল'ৰা ছোৱালীক আজি আক্ৰমণ কৰি আছে। এই তোমালোকে ছোৱালীবিলাকে মুখত অমুক ঘঁহিবা তমুক ঘঁহিবা এডভাৰটাইজ কৰি আছে। সেইটো বিচাৰ এটা দি আছে যাতে স্কিনবিলাক বেয়া হয়, লিপষ্টিক ল'লে যাতে ওঠটো বেয়া হয়। অসমৰ ছোৱালীৰ নাম আছে গোটেই পৃথিৱীতে, তেওঁলোকৰ স্কিন ভাল, তেওঁলোকৰ মানে দেখিবলৈ ধুনীয়া, বিশেষ ভাৰতৰো। গতিকে সেইটো বেয়া কৰিবলৈ আজি বিচাৰৰ সংক্ৰমিত মানে হৈ আছে, আক্ৰমণ হৈ আছে। গতিকে আমি সকলোৱে এইবিলাক আলোচনা কৰিব লাগে। তাৰোপৰি মোবাইলটো এটা আজিকালি ডেঞ্জাৰাছ বস্তু। গতিকে মোবাইলৰ মানে ব্যৱহাৰ আমি কেনেকৈ কম কৰিব পাৰোঁ সেইটো আমি চাব লাগিব। আজিকালি সমাজত প্ৰত্যেক পৰিয়ালৰ কথা কম হৈ গৈছে। ল'ৰা ছোৱালীৰ লগত কথা নকয়, মাক দেউতাকো কথা নকয়, ল'ৰা ছোৱালীও মনত কি থাকিলেও নকয়। আজি সেইকাৰণে ছাৰে কৈছে যে আমি এটা ইয়াতে হেৰি কৰিছোঁ যে ক্লাছৰ ল'ৰা ছোৱালীবিলাকক মাতি তেওঁলোকক বেলেগ কোনো টিচাৰ নাথাকিব, তেওঁলোকে দিল খুলি তেওঁলোকৰ মনত কি প্ৰশ্ন আছে ক'ব পাৰে। গতিকে তেনেকুৱা এটা আমি যদি মানে
মানে আৰু তাৰোপৰি হৈছে মে 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 মোক লাগে মোক লাগে মোক লাগে এইটো মোক লাগে সেইটো মোক লাগে সেইটো মোক লাগে এইবিলাক আমি আৰু পইচাৰ মহত্ব পইচাই মানুহক মৰ্যাদা নিদিয়ে পইচাই মানুহক মাত নিদিয়ে আমি নিজৰ মূল্যটো চাব লাগিব গতিকে এইখিনি কৈ মই সামৰণি মাৰিছোঁ আপোনালোকে আৰম্ভ কৰিব